কামনা দীৰ্ঘায়ু, কামনা উন্নতি। 9 মাহে চলিছে বিশেষ ব্ৰত। মহামৃত্যুঞ্জয় যজ্ঞ পাতি প্ৰাৰ্থনা অবিৰত। এইগৰাকী যোৰহাটৰ মালৌ পথাৰৰ মহেন্দ্ৰ চেত্ৰী। মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাৰ প্ৰতি অপাৰ ভালপোৱা, নিৰ্মোহ প্ৰীতি। সেই প্ৰীতিৰেই শনিবাৰে চেত্ৰীয়ে ঘৰতে পাতিছে মহামৃত্যুঞ্জয় যজ্ঞ। কামনা কৰিছে হিমন্ত বিশ্ব শৰ্মাৰ দীৰ্ঘ আয়ুস আৰু উন্নতি। 9 মাহ অতিক্ৰম কৰিছোঁ। 9 মাহ আৰু মাননীয় মুখ্যমন্ত্ৰী ডাঙৰীয়াৰ দীৰ্ঘ আয়ু কামনা কৰি তেখেতৰ অনাগতৰ দিনবিলাকত যাতে ভৱিষ্যতে ভাল হয় আৰু তেখেতৰ দীৰ্ঘ আয়ু কামনা কৰি এই অসমখনক যাতে তেখেতে পুনৰ মুখ্যমন্ত্ৰী অধিষ্ঠিত হয়, সেইকাৰণে অহা 4 তাৰিখে যিহেতু নিৰ্বাচনৰ ফলাফল দিব, এই শুভক্ষণত তেখেতৰ এই মহান মৃত্যুঞ্জয় যজ্ঞ আয়োজন কৰা গৈছে। মুখ্যমন্ত্ৰীৰ প্ৰতি থকা গভীৰ ভালপোৱাৰ ফলশ্ৰুতিত মহেন্দ্ৰ চেত্ৰী ওৰফে গংগুৱে পৰৱৰ্তী চৰকাৰ গঠন নোহোৱা পৰ্যন্ত ৰাখিছে কঠোৰ ব্ৰত। বিগত জুলাইৰ পৰা ত্যাগ কৰিছে অন্ন, পালন কৰিছে বহুকেইটা ৰীতি নীতি। মহেন্দ্ৰৰ মতে আকৌ হ'ব লাগিব হিমন্ত বিশ্ব শৰ্মাই মুখ্যমন্ত্ৰী। হিমন্ত বিশ্ব শৰ্মা দ্বিতীয়বাৰলৈ মুখ্যমন্ত্ৰী হোৱাৰ পাছতহে ব্ৰত ভাঙিব বুলি দৃঢ় মহেন্দ্ৰ। 100% নিশ্চিত আপোনালোকে 4 তাৰিখে ফলাফল পাব। আপোনালোকে জানিব যে যোৱা বছৰত বা যোৱা 5 বছৰতকৈ এইবেলি নিশ্চিতভাৱে চিট সংখ্যা বহু বাঢ়িব। তাৎপৰ্যপূৰ্ণ কথাটো হ'ল মহেন্দ্ৰ চেত্ৰীয়ে আজিলৈকে লগ পোৱা নাই মুখ্যমন্ত্ৰীক। তথাপি মুখ্যমন্ত্ৰীৰ কৰ্মধাৰাই হেনো আকৃষ্ট কৰি আহিছে মহেন্দ্ৰ। বিশেষ সংকল্প আৰু যজ্ঞৰ বাবে স্থানীয় লোক তথা যোৰহাট বিজেপিয়েও কৰিছে সহায় সহযোগ। এতিয়া ব্ৰত সংকল্পৰ ফলাফল কি হয় তাৰ বাবে অপেক্ষা 4 মে'লৈ। যোৰহাটৰ পৰা গৌতম বৰাৰ ৰিপৰ্ট, নিউজ 18 অসম নৰ্থ ইষ্ট।